নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰকাশ কৰা হৈছে অৰুণোদয়ৰ নতুন ফৰ্ম। আপুনি কেনেকৈ ফৰ্মটো ফিল আপ কৰিব, লগতে ফৰ্মটো আপুনি ক'ত পাব, নিশ্চয় আজিৰ ভিডিঅ'খনত আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ আৰ্থিক সামাজিক জৰীপ 1 আৰু প্ৰপত্ৰ অভিষেকত আৰম্ভ হৈ পৰিছে দিয়া। আপুনি অৰুণোদয় 3.0 এতিয়া আবেদন কৰিব পাৰিব। অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত যদি আপোনাৰ নামটো নাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পৰ্যায়ক্ৰমে অৰুণোদয় লাভ কৰিব। কেৱল এয়াই নহয়, ইয়াৰ ডবল ইঞ্জিনৰ চৰকাৰ, এয়া গেৰাণ্টি ৰাজ্য চৰকাৰৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকজন ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনি, আৰু তাৰ বাবে এইখন ফৰ্মটো ফিল আপ কৰিব লাগিব। চাওক, ফৰ্মটো ফিল আপ কৰাৰ কাৰণে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বী, আপোনাৰ যিখন ৰেচন কাৰ্ডৰ মুৰব্বীৰ নাম, সেইজন ব্যক্তিৰ নামটো ইয়াতে বহাই দিব লাগিব। তাৰপিছত ৰেচন কাৰ্ডৰ নম্বৰ, ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰটো বহাই দিব লাগিব। তাৰপিছত তলত দেখা পাইছে ইয়াতে পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব, তেখেতৰ নাম, আৰু যিজন ব্যক্তিৰ নামত অৰুণোদয় আছে আৰু সেইজন ব্যক্তিৰ নামত যদি আবেদন কৰিব বিচাৰিছে, সেইজন ব্যক্তিৰ নাম ইয়াতে বহাই দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, তাৰপিছত দেখা পাইছে ইয়াতে গাঁও, আপোনাৰ গাঁৱৰ নামটো বহাই দিব, ইয়াতে ডাকঘৰ, তাৰপিছত পিনক'ড, এইখিনি কিন্তু আপোনালোকৰ নিজৰখিনি নিজেই বহাই দি দিব লাগিব। তাৰপিছত চাওক, ইয়াতে ভোটৰ নাম বা নম্বৰ, ইয়াতে ভোটৰ এখনকৈ নাম দিয়া থাকিব বা নম্বৰ দিয়া থাকিব, যিকোনো এটা দিলেই কিন্তু হৈ যাব। তাৰপিছত চাওক, ইয়াতে বিধানসভা সমষ্টিৰ নাম, ইয়াত আপোনাৰ বিধানসভা সমষ্টিৰ নামটো বহাই দি দিব। দি দিয়াৰ পিছত দেখা পাইছে ইয়াতে ফোন নম্বৰ, ইয়াতে এখন মোবাইল নাম্বাৰ দিব লাগিব। দি দিয়াৰ পিছত তলত চাওক, ইয়াতে পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ, ইয়াতে পৰিয়ালৰ যিখন মুৰব্বী অথবা ৰেচন কাৰ্ডত যোনজন ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, মুৰব্বীৰ নাম, সেইজন ব্যক্তিৰ নামটো বা ইয়াতে স্বাক্ষৰ কৰিব লাগিব। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে চাওক, এইখন ফৰ্মত কিন্তু কোনো ধৰণৰ একাউণ্ট নাম্বাৰ দিয়া নাই। আপুনি টকাটো কেনেকুৱাকৈ লাভ কৰিব, বহুতৰে কিন্তু এনেকুৱাকৈ প্ৰশ্ন থাকিব পাৰে। ইয়াতে চাওক, এটা অপশ্যন দেখা পাইছে আপুনি, ইয়াতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম, ইয়াতে চাওক ৰেচন কাৰ্ডৰ নম্বৰ, আপুনি কিন্তু ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰ দিব লাগিব। আৰু আপোনালোকৰ সকলোৰে কিন্তু ৰেচন কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে। যদি আপোনাৰ ৰেচন কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে, লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে, তেন্তে কিন্তু আপোনাৰ যিখন আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে, সেইখন বেংক একাউণ্টত সোমাই যাব টকা। কেৱল এয়াই নহয়, আপোনাৰ ৰেচন কাৰ্ডৰ লগত যিখন বেংক একাউণ্ট দি আছে, সেইখন বেংক একাউণ্টত কিন্তু চৰকাৰে সোমাই দিব অৰুণোদয়ৰ 1250 টকাকৈ। চ' বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ বুজি পালে যে আচলতে এইখন ফৰ্মত একাউণ্ট নম্বৰ দিয়াৰ কোনো ধৰণৰ অপশ্যন নাই, কিন্তু আপোনাৰ টকাটো কেনেকুৱাকৈ একাউণ্টত সোমাব বহুতেই কিন্তু কমেণ্ট কৰিব পাৰে, তাৰ বাবে আগতীয়াকৈ সম্পূৰ্ণকৈ জনাই দিলোঁ। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰাই, তেন্তে চেনেলটি নিশ্চয় তলৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।